জামুগুৰিহাটৰ এখন গাঁৱত এতিয়া আতংকময় পৰিৱেশ। এজনী গাই গৰুৱে সৃষ্টি কৰিছে এই আতংকৰ। এই গাই গৰুজনীক কেন্দ্ৰ কৰি এতিয়া গাঁওখনৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলো ঢাপলি মেলিব লগা হৈছে কুসুমটোলা আদৰ্শ চিকিৎসালয়লৈ। এই ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ তলকাবাৰী গাঁৱত। জামুগুৰিহাটৰ তলকাবাৰী গাঁৱৰ এটি পৰিয়ালৰ এজনী গাই গৰুৱে অস্বাভাৱিক আচৰণ কৰাত চিকিৎসকে চাই গৰুজনী ৰেবিছ ৰোগত আক্ৰান্ত বুলি নিশ্চিত কৰে। দুদিন পূৰ্বে গৰুজনীৰ গৃহস্থই ঘৰত আয়োজিত এক মাংগলিক অনুষ্ঠানত গাঁৱৰ একাংশ লোকক নিমন্ত্ৰণ কৰি গৰুজনীৰ গাখীৰেৰে ক্ষীৰ তৈয়াৰ কৰি আপ্যায়ন কৰিছিল। কিন্তু আজি গৰুজনী অদ্ভুত আচৰণ তথা ৰেবিজত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত গাঁওবাসীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱাই নহয়, কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বয়োবৃদ্ধ সকলোৱে এতিয়া ৰেবিজৰ বেজী ল'বলৈ চিকিৎসালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে। সম্প্ৰতি এই আতংক ওচৰ চুবুৰীয়া গাঁওসমূহলৈ বিয়পি পৰা পৰিলক্ষিত হৈছে। মোৰ নাম ববী বৰা, মোৰ ওপৰ তলকাবাৰী ঘৰ। আজি মানে 4 দিনমান হৈছে, আমি ইমান দিনে গম পোৱা নাছিলোঁ। এজনী ওচৰৰে গাই কুকুৰে কামুৰিছিলে, গম পোৱা নাই। 4 দিনমানত যেতিয়া লক্ষণসমূহ দেখা দিছে, তেতিয়া ডক্টৰ মাতোতে তেতিয়া ক'লে যে গৰুজনী কুকুৰে কামুৰিছে। তেতিয়া আমাৰ ওচৰৰ ল'ৰা ছোৱালী আমি সকলোৱে ওচৰ চুবুৰীয়া যেতিয়া চাহ খাওঁ, গাখীৰ নিয়ে আৰু ল'ৰা ছোৱালীখিনিৰ মাজতে পায়স নি খুৱাইছে। প্ৰায় বহুখিনি মানুহে 20ৰ ওপৰ হ'ব, মানে 50জন মানেই হ'ব প্ৰায় ল'ৰা ছোৱালী মিলাই পেলাই। এতিয়া আমি সকলোৱে যেতিয়া ডক্টৰে ক'লে যে বেজী ল'ব লাগিব, আমি সেইকাৰণে সকলোৱে বেজী ল'বলৈ আহিছোঁ। 4টা দিছে বেজী, আমাৰ তাৰিখসমূহ লিখি দিছে। আমি তেনেদৰে এতিয়া বেজীখিনি লৈ পেলাই ল'ৰা ছোৱালীখিনিক লৈ পেলাই এতিয়া আৰু হয়। আমাৰ যেতিয়া মানে গম নাপায়, কিন্তু আগতে কোনেও গম নাপায়। যেতিয়া লক্ষণসমূহ দেখা দিছে কামুৰিছে বুলি, যেতিয়া ডক্টৰ মাতোতে গাঁৱতো ওলাই কিবা কিবি কৰি আছে। আৰু গৰুজনী এতিয়াকে তেনে অৱস্থাই নাই, মানে আৰু পুৰা হাড়ডালহে আছে, মানে নেখায়ো, একো নকৰেও, পানীও নাখায়, মানুহ গ'লে খোজে। কিমানমান মানুহে বেজী লৈছে আপোনালোকৰ? আমাৰ আজি 20জনমান মানুহে ল'লে, আকৌ কাইলৈ আহিব। 20জনৰ ওপৰহে হ'ল বুলি কৈছে। আমাৰ মানে আহি আছে, লৈ আছে, গৈ আছে। ভয় খাইছে সকলোৱে? সকলোৱে ভয় খাইছে, যিহেতু আকৌ তেনেকুৱা হৈয়ে থাকে, যে লৈ লোৱাটো ভাল আৰু। গাঁৱৰে নিদুল ডেকা নামৰ মানুহ ঘৰ গাইজনী মানে ব্ৰইলাৰ কুকুৰে কামুৰিছে বুলি আমি সন্দেহ কৰিছোঁ, কাৰণ লক্ষণসমূহ আমি ধৰা পৰিছে। তাৰপিছতে কথাটো মানে আমি পিছতে গম পাওঁ, কিন্তু আমাৰ সৰহসংখ্যক মানুহে গাঁওখনৰ পৰা প্ৰায়ভাগ মানুহে ধৰক আপোনাৰ মানে 90% মানুহে আমাৰ গৰুজনী গাখীৰ খাইছে, হয়তো কোনোবাই চাহ খাইছে। আৰু তেতিয়া মাজতে কিবা সকাম এটা আছিলে, সেই সকামটোতো আহি পেলাই আপোনাৰ তেওঁ পায়সৰ ব্যৱস্থা কৰিছিলে, পায়স খাইছে। খাই এতিয়া মানে আজি সৰহসংখ্যক মানুহ কুসুমটোলা মেডিকেললৈ গৈছে, গৈ তাতে বেজী লৈছে। আৰু বাকীখিনি মানুহকো মানে যাতে মানে মেডিকেলে এইখিনি সুবিধা কৰি দিয়ে, তাৰ বাবে আমি গাঁৱৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ। আৰু গাঁৱৰ মানুহ সকলোৱে সতৰ্ক থাকিবৰ কাৰণে, আমিও সতৰ্ক থাকিবৰ কাৰণে আমি মানে প্ৰস্তুতি চলাইছোঁ। আৰু তলকাবাৰীত গৰু এটা ৰেবিজ হৈছিলে, আমি চাব গৈছিলোঁ। খবৰ দিয়াৰ লগে লগে আমি পৰ্যায়ক্ৰমে তাৰ চিকিৎসাটো কৰি আছোঁ। আৰু এতিয়া ৰেবিজ হোৱাটো প্ৰায় 100% হয় আমাৰ ফালৰ পৰা। এতিয়া পৰ্যায়ক্ৰমে ভেকচিন দিয়াৰ ব্যৱস্থা কৰি আছোঁ। কোন গাঁৱত? এই তলকাবাৰী ওপৰ তাত বহুতো লোকে এতিয়া বেজী ভেকচিন লৈছে, চৰকাৰী ভেকচিন মানে মানুহৰ লৈছে। এতিয়া গৰুৰো আমি দিয়াৰ কাৰণে গাঁওখনত আমি ওপৰত জনাইছোঁ। আজি কালি যদি ভেকচিন দিয়ে, কালিৰ পৰা আমি মাৰা আৰম্ভ কৰি দিম। নটুৱাৰ পৰা প্ৰাণশংকৰ ভূঞাৰ ৰিপৰ্ট, গ্ল'বেল NE 24/7।